হেল্ল' গাইজ, কি খবৰ? বৰ্তমান মই আপোনালোকৰ আশীৰ্বাদত বহুত বেয়া। আপোনালোকৰ আশীৰ্বাদ মোৰ গাত পোৱা নাই চাগৈ, সেইকাৰণে মই বহুত বেয়া দিন ঘটিবলগীয়া হৈ আছে। এইটো আপোনালোকৰ সন্মুখত দেখুৱাই আছোঁ, দেখিছেনে? মোৰ মুখখন দেখুওৱা নাই, কাৰণ মই খালী মই আঙুলিটো দেখুৱাই আছোঁ। আপোনালোকে দেখিছে চাগৈ কি হৈছে কি নাই হোৱা। আপোনালোকে জৰুৰ কমেণ্ট কৰি জনাব, মোক লিখি পেলাই পঠিয়াব, মেছেজ কৰিব। আৰু চাওক, আঙুলিটো একদম বেয়া অৱস্থা হৈ গৈছে। মানে আঙুলিটোৰ কাৰণে মই একো কাম কৰিবলৈ পৰা নাই। দেখিছেনে কেনেকুৱা হৈছে? আপোনালোকে জৰুৰ ধৰিব পাৰিছে চাগৈ কি হৈছে মোৰ আঙুলিটো। একদম হাত একদম অৱস্থা বেয়া হৈ গৈছে। চাওক, বহুত কষ্ট লাগিছে। এখন ৰাইট চাইডৰ হাতখনতে হ'ল। ভাত খাবলৈ অসুবিধা, গা ধুবলৈ অসুবিধা, মানে ইমান অসুবিধা হৈছে, মানে কি কৰিম, উপায় নাইকিয়া হৈছে। ভালকৈ ধৰিব পৰা নাই, কাৰণ দেখিছেনে ঔষধ লগোৱা নাই, কাৰণ ঔষধ লগাবলৈ নালাগে বুলি কৈছে আঙুলিটোত। এনেকৈ হিলাবও পৰা নাই, চিধা কৰিব নোৱাৰোঁ, একদম অৱস্থা এনেকুৱা হৈ গৈছে। আজি দোকান খুলিম বুলি গৈছিলোঁ, কিন্তু খুলিবলৈ নোৱাৰিলোঁ, হাতখনৰ অৱস্থা দেখা পাই। চাওক, নিশ্চয় আপোনালোকে গম পাইছে কি হৈছে কি হোৱা নাই। আপোনালোকে যদি গম পাইছে জৰুৰ লিখিব কমেণ্ট কৰি। বাছ আশীৰ্বাদ কৰোঁ যাতে জল্দি ভাল হৈ যাওঁ, কাম কৰোঁ নিজৰ কামবিলাক। আঙুলিটো মানে বহুত বেয়া হৈ গৈছে, খুব বেছি বেয়া হৈ গৈছে। ঘৰৰ মানুহ নাই কোনো সহায় কৰিবলৈ। অ'কে গাইজ, তাকে মই ভাবিলোঁ যে আপোনালোকক শ্বেয়াৰ কৰোঁ, কাৰণ কাম বন কৰিবলৈ পৰা নাই, বহুত অসুবিধা হৈ গৈছে। হস্পিটেলত যোৱা নাই, কাৰণ হস্পিটেললৈ গ'লেও ক'ব যে ৰেষ্ট কৰিবলৈ, মানে সেইটো কাৰণে ঘৰতে ৰেষ্ট কৰি আছোঁ, ঔষধ নোৱাৰি লগোৱা। এইটো বিষতে মানে জ্বৰ উঠি গৈছে মোৰ। অ'কে গাইজ, মই ভাল হোৱাৰ পিছত আকৌ ভাল ভিডিঅ' বনাই পেলাই আপোনালোকৰ মাজলৈ লৈ আহিম।